ডিব্ৰুগড় পানীপুৰ ৰেল ষ্টেচনত ঠিকাভিত্তিত কৰ্মৰত শ্ৰমিকৰ হাহাকাৰ পৰিস্থিতি। প্ৰাপ্য মজুৰি নোপোৱাত মূৰে কপালে হাত দিছে এতিয়া শ্ৰমিকসকলে। চুক্তি কৰা মজুৰিৰ পৰিৱৰ্তে পালে কম পৰিমাণৰ মজুৰিৰ ধন। মজুৰি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কাম বন্ধ থোৱাৰ শংকাৰ শ্ৰমিকসকলৰ। এজন ৰেলৱে বিভাগতে কৰ্মৰত ব্যক্তিয়ে ঠিকা পোৱাৰ গুৰুতৰ অভিযোগ। আমি ইয়াত লেবাৰ কোনো ইয়াত চাকৰি কৰা কোনো পইচা কোটিপটীয়া মানুহ নাই, ঠিক আছে। ইয়াত কোটিপটীয়া মানুহ নাই কাৰণে আমি লেবাৰ হাজিৰা কৰি আমি টাইমত পে'মেণ্টটো নাপাওঁ, তেনেহ'লে আমাৰ কাম কৰি একো লাভ নহ'ব ন। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেলৱে ষ্টেচনৰ চি গ্ৰেডৰ প্ৰায় শতাধিক ঠিকাভিত্তিত কৰ্মৰত শ্ৰমিকক ঠিকাদাৰে সম্পূৰ্ণ মজুৰি আদায় নিদিয়াৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰমিকসকলে। অৱশেষত প্ৰাপ্য ধন নাপাই শ্ৰমিকসকলে ঘেৰাও কৰিলে ঠিকাদাৰক। কাম কৰি আছোঁ লেবাৰৰ কাম, লেবাৰ ৱাশ্বিঙত যিটো আমাৰ পে'মেণ্ট হয়, আৰু পে'মেণ্ট যিটো আমাৰ 522 টকাকৈ হয়, সেইটো নোপোৱাৰ কাৰণে আমি আজি কাম বন্ধ কৰিব সিদ্ধান্ত লৈছিলোঁ। তো আমাৰ যিটো কোম্পানীৰ মানুহ স্বপ্নদীপ গগৈ, তেওঁ আমাক ক'লে 20 তাৰিখৰ ভিতৰত যিটো পইচা কাটিলোঁ আমি দি দিম, আৰু নেক্সট তাৰিখৰ পৰা আমাৰ নেক্সট মাহৰ পৰা আমাক 10 তাৰিখৰ ভিতৰত পে'মেণ্টটো দিব। আৰু চুক্তিও কৰিলে যে যদি আমাক পে'মেণ্টটো নিদিয়ে আমি অনিৰ্দিষ্টকাললৈ কাম বন্ধ কৰিম, আৰু ল'ৰাও একতা হৈ গৈছে এতিয়া। ঠিকাদাৰ স্বপ্নদীপ গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি বহুদিন ধৰি মজুৰিৰ বাবে দুৰ্ভোগ ভোগাই আহিছে ঠিকাদাৰ স্বপ্নদীপ গগৈ। সম্প্ৰতি ঠিকাদাৰ স্বপ্নদীপ গগৈ ৰেলৱে বিভাগতে কৰ্মৰত। কিন্তু ৰেলৱে বিভাগত কৰ্মৰত থকাৰ পাছতো তেওঁ এই ধৰণৰ ঠিকাৰ কামসমূহ কেনেকৈ পাব পাৰে তাক লৈ প্ৰশ্ন শ্ৰমিকসকলৰ। আমাৰ যিটো ডিব্ৰুগড় চি কেটেগৰীৰ কাম হয়, সেইটো আপোনাৰ 522 টকাকৈ হয়, তো আমাক আপোনাৰ 433কৈ দিছে। যদি আমাৰ লেবাৰ হাজিৰা 522 টকা হয়, 433 দিয়ে, কেনেকৈ হ'ব? এনেকৈ 522 টকা আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন মতে হয়, এটা চি কেটেগৰীৰ মতে, যিটো চেণ্ট্ৰেল লেবাৰ ইউনিয়নৰ হেৰিয়ৰ ফালৰ পৰা হয় বা চেণ্ট্ৰেলৰ যিটো হাজিৰা হয় সেইটো মতে হয়। কিন্তু আমাৰ সিমানটো দিয়া নাই, 433 টকা দিছে। কাটকুট কৰি আমি 385কৈ বৰ্তমান পাইছোঁ। এইটো কি স্বপ্নদীপ গগৈ চি কেটেগৰীত শ্ৰমিক আছে আমাৰ কমচে কম 150 294 আছে। ধনটো আত্মঘাত কৰিছে এইটো কৈছেতো আমিতো বৰ বিশেষ নাজানো, কিন্তু তথাপিতো চবেইতো বেনিফিটৰ কাৰণে কৰে, কিন্তু ইমানটো বেনিফিট আত্মসাতে কৰিছে বুলি ক'ব লাগিব, মানে এক্সেছ মাৰি দিছে। যিকোনো কণ্ট্ৰেক্ট লওক হওক, বিজনেছ কৰা হওক, মানুহেতো প্ৰফিটৰ কাৰণে কয়, বেনিফিটৰ কাৰণে কয়, আমিতো সেইটো নধৰোঁ। কিন্তু তাত সীমা এটা আছে, নিৰ্দিষ্ট এটা সীমা আছে যে কিমানটো পইচা মই ল'ব লাগিব আৰু কিমানটো পইচা মই দিব লাগিব। আৰু ৱৰ্কাৰৰ যিখিনি লেবাৰ লেবাৰৰ পে'মেণ্টটো দিব লাগে, ইয়াৰ ওপৰত থাকে যিটো পাব লাগে সেইটো লওক। উল্লেখ্য যে চুক্তি অনুসৰি যথাসময়ত মজুৰি নাপালে অনিৰ্দিষ্টকাললৈ কাম বন্ধ থাকিব বুলি হুংকাৰ প্ৰদান কৰে শ্ৰমিকসকলে। তেওঁক আমি সুধিলোঁ আপুনিতো ৰেলত চাকৰি কৰি যেতিয়া ৰেলত চাকৰি কৰি আছে, তো আপুনি কেনে কণ্টেক্ট চলাই আছে? কৈছে মই ভলণ্টিয়াৰ ৰিটায়াৰ ল'লোঁ। ঠিক আছে, আমি মানি লৈছোঁ ভলণ্টিয়াৰ ৰিটায়াৰ লৈছে, কিন্তু আমাক যদি আগন্তুক দিনলৈকে আমাক পে'মেণ্ট যিটো হয় সেইটো নিদিয়ে, তেনেহ'লে আমি কাম বন্ধ কৰিম।